হৈছে গুলীচালনাৰ ঘটনা। মদৰ বাবে সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। এইবাৰ স্থান হৈছে সৰুপথাৰ। সৰুপথাৰৰ এখন ধাবাত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ দলে তিনিটাই গুলীচালনা কৰি সৃষ্টি কৰে আতংকৰ। মোৰ ঘৰটো বাৰু কাষতে ওচৰতে গুলি ফুটা চাৰে 10টা প্ৰায় 10:45 মানত মানে গুলি ফুটাৰ মানে শব্দটো শুনিলো। শুনোতে মানে ওলাই পেলাই আহিলো। ওলাই অহাৰ পিছত দেখিছো যে দুজন মানুহ ইয়াত ইতিমধ্যে মানে ওচৰ চুবুৰীয়া যি ৰাইজ আছে ৰাইজে মানে কৰায়ত্ব কৰি পেলাই ৰাখিছে দুজনক। এতিয়া তাৰপিছত আমি গম পাওঁ যে কি কয় মোটামুটি 6জনমান মানুহ তেওঁলোক আছিলে। তাৰ ভিতৰত দুজনক কৰায়ত্ব কৰি ৰাখিছে। এজন আকৌ কৈ আছে এজন হৈছে বহিৰাগত মানুহ, ৰাজস্থানৰ মানুহ। আচল কথাটো হৈছে যে কি কয় কাৰ সাহসত মানে তেওঁলোকে আজি অসমৰ ইমান হেৰি এটা জেগাত আহি পেলাই তেওঁলোকে মুকলিভাৱে মানে তেওঁ মানে বন্দুকৰ গুলি ফুটাবলৈ সাহস পালে, সেইটো বহুত ডাঙৰ প্ৰশ্ন। আৰু দ্বিতীয়তে কথাটো হৈছে যিজন ৰাজস্থানৰ যিজন ব্যক্তি সেইজনে যোৰহাটৰ SP ছাৰক তেওঁৰ ভাতৃ বুলি কৈছে, ভাতৃ বুলি নিজকে পৰিচয় দিছে। গতিকে এইখিনি আমি আৰক্ষী প্ৰশাসনক এইটোৱে কৰিম, তদন্ত জনাবলৈ মানে অনুৰোধ জনাম যে কাৰ সাহসত তেওঁলোকে আহি পেলাই মানে এই ইমান ডাঙৰ এটা ঘটনা কৰিবলৈ তেওঁলোকে মানে সাহস পালে। আপোনালোক আতংকিত হৈছে? নিশ্চয় আতংকিত হ'ব লাগিব, কাৰণ যদি তেওঁলোকে যদি এনেকুৱা মুকলিভাৱে যদি আহি পেলাই যদি তেওঁলোকে যদি বন্দুকৰ গুলি ফুটাব পাৰিছে তেন্তে নিৰাপত্তাটো বুলিবলৈ একো নাইকিয়াই হৈছে। মানে কথাটো এনেকুৱা হ'ল, একচুৱেলি আমাৰ ধাবাখন আপোনালোকে গম পায় হয়তো, আমাৰ সৰুপথাৰ মানে ধনশিমগুৱাৰ ইকোৱানী ষ্ট্ৰীটৰ আমাৰ ধাবা এখন আইচিং ধাবা। কথাটো এনেকুৱা হ'ল, আমি ধাবাখন একচুৱেলি বন্ধ কৰিব লৈছিলোঁ। বন্ধ কৰিব লোৱা মুহূৰ্ততে দুখন গাড়ী আহি আমাৰ ধাবাৰ সন্মুখতে ৰ'লহি। এখন ফৰ্চুনাৰ গাড়ী আৰু এখন আপোনাৰ ইছুজু গাড়ী, দুখন গাড়ী ৰ'লহি। তেনেদৰে গাড়ীখনৰ পৰা দুখন গাড়ীৰ পৰা দুজন ব্যক্তি নামি আহিলে। আমি ধাবাখন বন্ধ কৰি অলৰেডি তলা মাৰিব লৈছোঁ। তেনে অৱস্থাত তেওঁলোকে সুধিলে যে দাদা মদ পাম নেকি? তেনে মই ক'লোঁ যে কোনো ধৰণৰ আমাৰ মদ্যপান নহ'ব আৰু কোনো ধৰণৰ আপোনাৰ এতিয়া আমি মানে বিয়া আছে, ওচৰতে বিয়া আছে, বিয়ালৈ আমি যাম বুলি প্ৰিপেৰেশ্যন কৰিছোঁ। গতিকে আমাৰ ধাবাৰ ষ্টাফৰ 5জন কৰ্মচাৰী আমাৰ গোটেই আমি সকলো ইনক্লুডিং হৈ আছিলোঁ। গতিকে 5জন কৰ্মচাৰী আমি একেলগে আমি ধাবাৰ পৰা বিয়ালৈ যাম বুলি আমি প্ৰিপেৰেশ্যন কৰিলোঁ। তেনে অৱস্থাত দুজন ব্যক্তিয়ে যেতিয়া আমাৰ মন নাই বুলি ক'লোঁ, তেতিয়া কি কৰিলে তেওঁ অলপ উদণ্ড হ'ল। উদণ্ড হৈ কৈছে যে কিহৰ ধাবা এখন মন নাই বুলি। তেনে অৱস্থাত তেওঁ অলপ আগবাঢ়ি আহি মোক ক'লে যে দাদা ধাবা বন্ধ কৰি দিয়ক। তেনে অৱস্থাত গাড়ীত থকা দুজন ব্যক্তিয়ে কোনোবা এজন ব্যক্তিৰ ভিতৰৰ পৰা এজন মানে কি হ'ল, প্ৰথম এটা মানে ব্লেংক ফায়াৰ কৰিলে। ব্লেংক ফায়াৰ কৰাৰ পিছত অলপ সময়ৰ ঠিক অলপ মানে মুহূৰ্তৰ পিছতে আৰু দুটা গুলি মানে ব্লেংক ফায়াৰ কৰিলে। তেন্তে মই অলপ দৌৰি গৈছোঁ, দাদা কি কাৰণে এনে পৰিস্থিতি আপোনালোকে সন্মুখীন কৰিছে, ধাবাৰ চিটুৱেশ্যন কিয় বেয়া কৰিছে মই ক'লোঁ। কিন্তু কথাটো হ'ল কি, আমি ধাবাৰ চিটুৱেশ্যন বেয়া কৰিছে বুলি কোৱাত তেখেতে ক'লে যে আমাক কি কৰিবি তেতিয়া কি হ'ল, মনদীপ বৰা বুলি যিজন ব্যক্তি আছিল তেখেতে ওলাই আহি ক'লে যে দাদা আমাৰ মানুহ। বোলো কোন মানুহ, মই চিনি নাপাওঁ। তেনে কোৱা অৱস্থাত তেখেতে ক'লে আমাক হাত ভৰি ধোৱাৰ মানে আমাক মানে কোৱাৰ পিছত তেখেতে হ'লে মই ক'লোঁ যে এনেধৰণৰ অসভ্য ব্যৱহাৰ নকৰিব, ইয়াত কোনো ধৰণৰ অসভ্য আচৰণ নকৰিব। মনদীপ বৰা কোন? মনদীপ বৰা মই জনাত এজন মানে নেফানী স্থিত মানে কোৱাৰীতে কাম কৰা ব্যক্তি। তেখেতে শিলৰ ছাপ্লাই কৰে ডিপোস্থিত মানে কিবা মেডিকেল কলেজত শিলৰ কোৱাৰী কামত চলি আছে, শিলৰ কাৰবাৰ চলাই আছে। অহৰহ মানে দৈনন্দিন 5খন-6খন ডাম্পাৰ চলাই আছে। এতিয়া আপোনালোকৰ ধাবাত আগৰ পৰা আছিলে নেকি? নহয়, আমাৰ ধাবাত কোনো ধৰণৰ ৰিলেশ্যনশ্বিপ নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, কাষ্টমাৰ হিচাপে আমি যিকোনো ব্যৱহাৰ কৰোঁ। কিন্তু কথাটো হ'ল কি, তেখেতসকলে কাষ্টমাৰ হিচাপে আহে, তেখেতে ভাত খায় গুচি যায়। যিকেইজনে গুলি ফুটালে মনদীপ বৰাৰ লগত একেলগে আহিছিলে নে মনদীপ বৰা আগতে আছিলে? নাই, মনদীপ বৰা কোনো ধৰণৰ আগত নাছিলে, গাড়ীৰ পৰা নামি আহিছিল। আৰু কথা হ'ল কি, তেখেতসকলৰ মনদীপ বৰাৰ লগত মনদীপ বৰাৰ সহপাঠী আৰু মনদীপ বৰাই স্বীকাৰো কৰিছে অভিষেক বুলি কোনোবা এজন ব্যক্তিয়ে গুলি ফুটাইছে। অভিমন্যু আমাৰ ভিডিপি মানুহে কৈছে অভিমন্যু বুলি। তেওঁলোক কৰায়ত্ব মানে কি, মনদীপ বৰাই একচুৱেলি কৰায়ত্ব কৰা হৈছে আৰু এজন ৰাজস্থানী যিজন সম্প্ৰদায়ৰ মানুহ
তেখেতক কৰায়ত্ব কৰিছে। আমাৰ ধাবাতে সোমাইছিল, ধাবাত সোমাই তেখেতক আমাৰ 5জন কৰ্মচাৰীয়ে তেখেতক ধৰি ৰাখিছে। দুজনক ধৰিলে। দুজন ধৰি ৰাখিছোঁ। গতিকে ধৰি ৰখাৰ পিছত আমি অচিয়াক খবৰ দিলোঁ। সবটো থানাৰ অচিয়াক খবৰ দিয়াত অচিয়াৰে ক'লে যে আমি খুব সময়তে আমি আপোনাৰ ওপৰত একশ্যন ল'ম। গতিকে আমি আহিছে। গতিকে আহি পানি তেখেতে ক'লে কি কৰিছে, তেখেতক দুজনক যিজনক কৰায়ত্ব কৰি থৈছোঁ আমি, আৰু তেখেতে মানে কি কৰিছে মানে সোধ-পোছ কৰি তেখেতক লৈ গৈছে। আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আমাৰ মহকুমা আৰক্ষী বিষয়া মহোদয় উপস্থিত হ'লি। কেইজাই গুলি ফুটালে? 3 জাই গুলি ফুটাইছে। এজাই গুলি অলৰেডি উদ্ধাৰ হৈছে। তাৰপিছত তেওঁলোক পলায়ন কৰিলে। পলায়ন কৰিছে। 2খন গাড়ী পলায়ন কৰিছে। কোনফালে পলায়ন কৰিলে? সৰু উঠাৰ দিশে পলায়ন কৰিছে। 2খন গাড়ী সৰু উঠাৰ দিশে পলায়ন কৰিছে। কিমান সময় ঘটনা এইটো? আপোনাৰ 10:40 10:30 বজাৰ 10:30 বজা হ'ব পুৱাৰ 10:30। হয়। আমি ডিউটিলৈ ওলাইছিলোঁ 10:30মান বজাত। ডিউটিলৈ ওলাওঁতে ঘপককৈ মাত শুনিলোঁ, বুলি গোটেইখিনি আগবাঢ়ি আহিল। তেতিয়ালৈকে ধৰিলে মানুহকেইজনক। ধৰাৰ পিছতে আমি লগালগ আহিয়ে পালোঁ। আহি পাই আমিও দেখিলোঁ। তাৰপিছত ছাৰহঁতক ফোন কৰাৰ পিছত ছাৰহঁত আহিলে। তাৰপিছত ছাৰহঁত আহি মেলি আৰু গাড়ী ধৰিছে বুলি কিবা খবৰ পাইছে নেকি? এতিয়া গাড়ী ধৰিছে বুলি শুনিছোঁ। ভিডি- আমি ভিডিপি, হয়। আমি ভিডিপিৰ গোটেইকেইজন সদস্য ইয়াতে আছোঁ।